এটা যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ সকলোতে হওক আগতো যেনেকৈ নাটক কৰি পুৰণি গুদামত আমি অসমৰ বিভিন্ন ঠাইলৈ গৈছোঁ এই নাটখনো যাতে অসমৰ বিভিন্ন ঠাইতে হওক আপোনালোকে আমাক দিহা পৰামৰ্শ দিয়ক সুবিধা কৰি দিয়ক যাতে শিশুসকলৰ প্ৰতিভা অসমৰ বিভিন্ন ঠাইৰ দৰ্শকে গম পাওক প্ৰচাৰ হওক প্ৰতিভাৰ প্ৰকাশ হওক আপোনালোকক কৃতজ্ঞতা জনাইছোঁ এইখিনিতে মই শিশুসকলক চিনাকি কৰি দিব খুজিছোঁ এয়া ঋষভ শইকীয়া দেৱজিৎ শইকীয়া নিবিড় নয়ন বৰা প্ৰহেলিকা বৰা প্ৰণামী শইকীয়া সুস্মিতা নাথ জোনমণি বৰা পৰিস্মিতা নেওগ তনিষা প্ৰিয়া বৰা অংশুমান শইকীয়া ভাৰ্গৱ বৰা ৰজাৰ চৰিত্ৰত নীলোৎপল মহন্ত ঋষিকেশ বৰা একেবাৰে ৰংগালৰ ওচৰৰে দেৱাশিষ ৰাজখোৱা বিকাশদীপ মুদৈ পল শইকীয়া মনদীপ কলিতা মানস প্ৰতিম বেজবৰুৱা আগলৈ ওলাই হ'ব বা মানস প্ৰতিম বেজবৰুৱা দীপজ্যোতি বৰা শশাংকৰ হাজৰিকা আকাশদীপ মুদৈ আকাশ কলো নেকি আচ্ছা কলো নহয় বিকাশক কোৱা নাই বিকাশদীপ মুদৈ কলো বিকাশদীপ মুদৈ আকাশদীপ মুদৈ অংকুৰিমা বৰা কৌশিক চমুৱা সংযুক্তা বৰা ঠোঁট এৰাই গ'ল ৰজাই খাওঁ দুটাই আৰু ধ্ৰুৱজ্যোতি বৰা কৰ্মশালা আটাইতকৈ সৰু শিশু অৰ্ণৱ বৰা আৰু কোনোবা ৰ'ল নেকি নাই ন ঠিক আছে নাটখনৰ পৰিচালক অঞ্জল বৰা আৰু নাটখন ছাৰ আপোনালোকো আছে নাটখন আচলতে তেনেই সৰু এটা গীতি নাট্য কবিতাৰ দৰে আমি ইয়াত লিখিছোঁ যে নাটখনৰ মূল কাঠামোটো একেই ৰাখি তাক অলপ পৰিৱৰ্ধন কৰা হৈছে প্ৰয়োজনৰ খাতিৰত যেহেতু নাটকখন অকণমান দীঘল হ'লে কৰিবলৈ ভাল হয় সেইকাৰণে সেই ক্ষেত্ৰত সুধীজনৰ দিহা পৰামৰ্শ আমাৰ একান্ত কাম্য আমি তেনে নগণ্য মাত্ৰ আমি চেষ্টাহে কৰিছোঁ গতিকে সুধীজনে আমাক দিহা পৰামৰ্শৰে আঙুলিত ধৰি শিকাই দিলে আমি কৃতাৰ্থ হ'ম নাটৰ আঁৰৰ শিল্পীসকল দীক্ষিতা হাজৰিকা জ্যোতিকা হাজৰিকা প্ৰণীতা বৰা আছে প্ৰণীতা বৰা কবিতা বৰা আছে কবিতা বৰা আৰু সংগীতত এয়া ৰাজু বৰা হিতেশ দাস ৰংগালৰ এজন খুব ভাল অভিনেতা আমাৰ ৰংগালৰ আটাইতকৈ বয়স্ক শিল্পী বিখ্যাত কালীবাদক সংগীত নাটক একাডেমীৰ বহুতো কাম কৰিছে কলিৰাম বৰা সম্পৰ্কে শেহতীয়া খুৰা অকণমান আগলৈ আহক তেখেত এনে এজন লোকবাদ্য শিল্পী তেখেত আমাৰ প্ৰত্যেকৰে আপোন কিন্তু নামঘৰে ভাওনাত কালি বজাই থাকে সেই কথাটোহে আমি জানো খুৰাক আমি খুব সৰুতে মহৰ সিংহৰ পেঁপা বজোৱা দেখিছিলোঁ বিহুত তাৰ পাছত দেখিলোঁ এজন কালীবাদক হিচাপে একান্তভাৱে তেওঁ কাম কৰি গৈছে তেওঁ সংগীত নাটক একাডেমী সক্ৰিয় সংগীত সমাৰোহত 4বাৰকৈ তেওঁ পেঁপা বাদন কৰিছে তেওঁৰ অধীনত আমাৰ ৰংগালয়ৰ কেইজনমান শিল্পীক তেওঁ কালীবাদ্য শিকাই অসমৰ বিভিন্ন মঞ্চত সংগীত নাটক একাডেমীৰ সত্ৰীয়া কেন্দ্ৰৰ সত্ৰীয়া সংগীত সমাৰোহত মঞ্চস্থ কৰাইছে অঞ্জল বৰাই কৰিছে কালীবাদন দীপক লালুঙৰ ল'ৰা তেওঁ পদ্যুৎ লালুং কাৰ্বি আংলঙৰ তেওঁ কৰিছে আৰু ৰমেন কলিতাই কৰিছে তৰুণ শইকীয়াই কৰিছে আকৌ আমি 10জন প্ৰশিক্ষাৰ্থীক এতিয়া এটা 5 বছৰীয়া পৰিকল্পনা লৈছোঁ সংগীত নাটক একাডেমীৰ অধীনত তেখেতে 10জন শিল্পীক প্ৰশিক্ষণ দিব আৰু শেহতীয়াকৈ আমি গম পাইছোঁ যে খগেন মহন্ত বঁটাৰে বিভূষিত কৰা হ'ব খুৰাক ৰবীন্দ্ৰ ভৱনত এইটো বৰ ডাঙৰ কথা
আমাৰ এই অঞ্চলৰ এজন শিল্পীক নিৰ্বাচন কৰা হৈছে খগেন মহন্তৰ বঁটাৰ বাবে এইটো বৰ ডাঙৰ কথা কিন্তু আমাৰ এই অঞ্চলৰ ৰাইজে হয়তো খুব কথাটো নাজানে বা জানিলেও চাগে বৰ তেখেতক আমি যে অভিনন্দন জনাব লাগে কথাটোৰ পৰা অকণমান চাগে আঁতৰি থকা হৈছে অলপতে বঁটা ঘোষণা হৈছে কিন্তু প্ৰদান কৰিব কিছুদিনৰ ভিতৰত ৰবীন্দ্ৰ ভৱনত আৰু আমি সকলোকে কৃতজ্ঞতা জনাইছোঁ অভিভাৱকসকল বিশেষকৈ আপোনালোকক আমি ৰংগালয়ৰ তৰফৰ পৰা সদায় কৃতজ্ঞতা জনাই আহিছোঁ আজি পুনৰবাৰ জনাইছোঁ যে আমাৰ ৰংগালয়ৰ এই নাট্যযাত্ৰাত এয়া দ্বিতীয় নাট কৰ্মশালা 2004 চনত আমি পুৰণি গুদামত কৰিছিলোঁ কিন্তু এই কলংপাৰ অঞ্চলত এয়া প্ৰথম প্ৰচেষ্টা এই 27টা শিশু আছে এই 27টি শিশুৰ 27টি পৰিয়ালক আমি ধন্যবাদ জনাইছোঁ যে আপোনালোকে যে আপোনাৰ শিশুটিক নাটক কৰিবলৈ আগবঢ়াই দিছে কি হ'ব এইটো আশা নকৰিব আমিও কৈছোঁ তেওঁলোকে আগলৈ অভিনেতা হ'ব সেইটো আমি ক'ব নোৱাৰোঁ আপোনালোকেও ক'ব নোৱাৰে কিন্তু আমি অন্ততঃ ক'ব পাৰোঁ সিহঁত ভাল মানুহ হ'ব ভাল মানুহ হোৱাৰ প্ৰচেষ্টাহে আমি ৰংগালয়ে চেষ্টা কৰিছোঁ ভাল মানুহ হওক দিয়কচোন তাৰপাছত ভগৱানে যেনেকৈ লিখি থৈছে তেনেধৰণৰ ৰাস্তাৰে তেওঁলোক গৈ থাকিব অন্ততঃ তেওঁলোক সুস্থ হ'বলৈ শাৰীৰিক মানসিক বৌদ্ধিকভাৱে তেওঁলোক সুস্থ হ'বলৈ আমি তেওঁলোকক আগবঢ়াই দিছোঁ আপোনালোকে সহায় কৰিছে আমি প্ৰেৰণা পাইছোঁ আপোনালোকক নথৈ ধন্যবাদ জনাইছোঁ এই তিনিশাত উপস্থিত দৰ্শকক আমি কৃতজ্ঞতা জনাইছোঁ সকলোলৈকে আমাৰ আঁৰত যিসকল ব্যক্তি মহেন্দ্ৰ শইকীয়া ডাঙৰীয়া অকণমান আহক মিত্ৰদেৱ মহন্ত অচ্যুত শইকীয়া আপোনালোক আহক লীলাকান্ত শৰ্মা জীৱন বৰা প্ৰশান্ত বৰা ভাৰ্গৱ বৰা জান বৰা দীপেন সোণোৱা আমাৰ নেপথ্যত তেখেত অনিল ৰাজখোৱা দাদা আছে আহক ঋতু বৰা সকলো অভিভাৱককে ধন্যবাদ জনাইছোঁ দেই তথাপিতো যিসকল আমাৰ ওতঃপ্ৰোতভাৱে এইকেইদিন জড়িত হৈ আছে আহক আহক আপোনালোক সকলোকে আমি কৃতজ্ঞতা জনাইছোঁ আৰু কোনোবা যদি ৰৈ গৈছে মোক ক্ষমা কৰিব কিন্তু আপোনালোকক আমি পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকে আমাক সহায় কৰি দিছে 27টি পৰিয়াললৈ আমি আমাৰ কৃতজ্ঞতা জনাইছোঁ এইখিনিতে মই ছাৰক অকণমান আজি নাটৰ অনুভৱ সম্পৰ্কে জনাবলৈ অনুৰোধ কৰিছোঁ আপোনাৰ বক্তব্য আমাৰ কাৰণে আশীৰ্বাদ স্বৰূপ হ'ব ছাৰ অনুগ্ৰহ কৰি অকণমান মোৰ প্ৰথমতে কওঁতে অলপ ভুল হ'ল আচলতে যোৱাবাৰ গ্ৰন্থমেলাত মৃণালে এখন লক্ষ্মীনাথ বেজবৰুৱাৰ ভুৰিয়াৰ সাধুৰ এটা সৰু এখন চম্পাৱতী কৰিছিলে চম্পাৱতীৰ আৱশ্যকৰ পৰা মই এতিয়াও মুক্ত হোৱা নাই সেইকাৰণে হয়তো মই প্ৰথমতে কওঁতে অলপ মই টুনীয়া যেতিয়াও চাবলৈ আহিছোঁ মই চম্পাৱতী চাবলৈ আহিছোঁ বুলি ভাবি আছিলোঁ সেইকাৰণে মই প্ৰথমতে চম্পাৱতীৰ কথা দিলোঁ আৰু মই টুনীয়া মই প্ৰথমবাৰৰ পৰা চাইছোঁ মই ক'লোঁ যে মই প্ৰথমে কৈছিলোঁ মই আকৌ ছেকেণ্ড টাইম নহয় প্ৰথমবাৰ চাইছোঁ সঁচাকৈ বহুত ধুনীয়া হৈছে আৰু মানে নৱকান্ত বৰুৱা ছাৰ থকাহেঁতেন হয়তো খুবেই ভাল পালেহেঁতেন আৰু আমাৰ এনেকুৱা কিছুমান বস্তু আছে যেনেকৈ যে চম্পাৱতীৰ কথা বা তেজাৰ তোলাৰ কথা বা এনেকুৱা ধৰণৰ বস্তুবিলাক আমাৰ চকুৰ আগত ভাহি থাকে আমি দৃশ্যটো নেদেখিলে আমাৰ চকুৰ আগত যেন ভিজুৱেলাইজ কৰিব পাৰোঁ আমি আগৰ কথা মনত পৰিব যেতিয়া আমি ক্ৰিকেট খেল চাওঁ তেতিয়া আমি ক্ৰিকেট খেল আমি নাচাইছিলোঁ শুনিছিলোঁ ৰেডিঅ' এটাত শুনিছিলোঁ ঠিক তেনেকৈ আমি কি কয় বৰুৱাৰ সংসাৰ আমি ৰেডিঅ'ত শুনিছিলোঁ কিন্তু এতিয়া আমাৰ দৃশ্যৰ কথাটো আহিলে আৰু দৃশ্যৰ কথাটো আহিলে আৰু ইয়াতে পৰিপূৰ্ণতা পায় আৰু আজি যেন মই অনুভৱ কৰিছোঁ পইণ্ট টুনটুনলৈ নৱকান্ত বৰুৱাৰ সেই মানে অতুলনীয় সৃষ্টিটোৱে আজি এটা নতুন ধৰণৰ পৰিপূৰ্ণতা পাইছে আৰু মই কৈছোঁ গতিৰ কথা ইয়াক বেলেগ বেলেগ ধৰণে আমি ভাবিব পাৰোঁ আমাৰ বহুতো বস্তু আছে এনেকুৱা বস্তু আমি নতুন ধৰণেৰে ভাবিব পাৰোঁ কিছুমান কথা আছে মই এনে অপ্ৰাসংগিক হ'ব মই এখন তফিক আল হাকিম বুলি এজন নাট্যকাৰ খুব এৰেবিয়ান লিটাৰেচাৰ খুব ডাঙৰ মানে নাট্যকাৰ এখন নাটক আছিলে মানে হেৰি ৰিভাৰ অফ দ্য মেডনেছ এখন মই পঢ়িছিলোঁ এখন এক্সকাৰ্ছন যাওঁতে ক্লাছ 9ত এখন কিতাপ পঢ়িছিলোঁ বা এটা ট্ৰেইন ষ্টেচনত আহিলে পঢ়িছিলোঁ খুব ভাল পাইছিলোঁ গল্পটো এটা এনেকুৱা ধৰণৰ গল্প এখন দেশৰ মানে ৰজাজনক
তেওঁৰ মন্ত্ৰীয়েহে কয় যে তেওঁলোকৰ যোনখন মানে পানী খোৱা নদী আছে তাত এটা চাৰ্পেণ্টে আহি এটা ডাঙৰ সৰীসৃপে বিষ ঢালি গ'ল আৰু সেই পানীখিনি খাই পেলাই দেশৰ সকলো পাগল হৈ গ'ল ইনক্লুডিং ৰাণী গতিকে ৰজাই কি ক'লে কি কৰিম এতিয়া তেতিয়া ৰজা আৰু মন্ত্ৰীয়ে মদ খাবলৈ লয় যেতিয়া দেখিলে যে ৰজাৰ মতে মদ খায় তেতিয়া বাকী ৰাণী আৰু পৰিষদবৰ্গ ভাবে যে ৰজা পাগল হৈ গ'ল গতিকে ৰজাক নিৰীক্ষণ কৰিবৰ ক্ষমতাচ্যুত কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়িল আৰু তাত ৰাণীও যোগ দিলে তেতিয়া মন্ত্ৰীয়ে ক'লে যে কথা বিষম কাৰণ ৰাণীয়ে আহি পেলাই আমাক আঁতৰাই দিব গতিকে কি কৰা যায় যে পানীখিনি খাই আমিও যাতে হেৰি হওঁ মানে পাগল হৈ যাওঁ এটা গল্প মই সেই গল্পটো ইমান ভাল লাগিছিলে তাৰপিছত এতিয়া নাই তেখেত ডক্টৰ কবিতা গোস্বামী আমি জানো যে সুশীল গোস্বামী খুব বিখ্যাত এক্টৰ তেওঁৰ পৰিবাৰে সেইখন আকৌ নতুনকৈ এটা ফৰ্মত কৰিছিলে ৰেডিঅ'ত মানে সেইখন নতুন ধৰণে গুৱাহাটী চেণ্টাৰ ডিব্ৰুগড় চেণ্টাৰৰ পৰা মানে সেই ইথাৰৰ উৰাই দিয়া হৈছিল আৰু সেইখন খুব বেলেগ এটা হেৰি পাইছিলে কিন্তু অলপ বেলেগ ধৰণে কৰিছিলে গোটেই খেলটো গতিকে মই ভাবিছোঁ আমি এনেকুৱা ধৰণৰ বস্তুবিলাক নতুন নতুন ভাৱেৰে ভাবিব পাৰোঁ আৰু নতুন নতুনভাৱে দৰ্শকৰ আগত দেখুৱাব পাৰোঁ আৰু এটা কথা আছে মানে কোনোবাটো বস্তু সকলো বস্তুৰে আমি গুৰুত্ব অনুভৱ কৰিব নোৱাৰিব পাৰোঁ কিন্তু আমি কেনেধৰণে পৰিৱেশন কৰিছোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰে কোৱাৰ আৰ্টটো তেনেকৈ অস্কাৰ ৱাইল্ডে কৈছিল তুমি কি কৈছা সেইটো এটা আচল কথা নহয় ভাল বা বেয়া সাহিত্য বুলি কথা নাথাকে তাক তুমি কেনেকৈ লিখিছা ঠিক তেনেকৈ নাটকৰ ক্ষেত্ৰতো মই কেনেকৈ কৰিছোঁ এই ক্ষেত্ৰতো আৰু ইয়াৰ পৰা আমাক অলপ কিছুমান কি ভুল হৈছে কি শুদ্ধ হৈছে সেইখিনি আমি চালি জাৰি চাব লাগিব আৰু ইয়াকো নতুনকৈ এটা ৰূপ দিব লাগিব এইখিনি কথা মই নাটকৰ মানুহ নহয় নাটক জীৱনত কৰিব পৰা নাই মোৰ পৰিবাৰে নাটক কৰিছে মানে কি আছিলে এইখন মাউষ্ট্ৰেপ কৰিছিলে এতিয়াও মনত আছে গতিকে কৃষ্টি গতিকে মোৰ দাদাই নাটক কৰিছিলে গতিকে মই নাটকৰ লগত অলপ জড়িত কিন্তু মই নাটক নিজে জীৱনত কৰা নাই কিন্তু তো শেক্সপিয়াৰে কয় ৱৰ্ল্ড ইজ এ এক্টৰ ৱৰ্ল্ড ইজ এ ষ্টেজ উই আৰ দ্য এক্টৰ সেইবিলাক হয়তো আমিও এজন অভিনেতা গতিকে এনেকৈ ধৰণৰ যদি ভাবোঁ আমাৰ জীৱনটো আৰু আমি ধুনীয়া কৰি লৈ যাব পাৰিম আৰু খালি এটা খুব পৰিমাৰ্জিতৰ ওপৰত আমি নতুনভাৱে ভাবি যাব লাগিব ধন্যবাদ সকলোকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু যোনখিনি যাৰ পৰিয়ালে এই সন্তানসকল আগুৱাই দিছে সেই সকলোকে মোৰ মানে শুভেচ্ছা যাচিছোঁ মানে আমি কি হ'ম সেইটো পিছৰ কথা কিন্তু আমি কামটো কৰি যাব লাগিব কোন কি হ'ব কোনে ক'ব নোৱাৰে মানে হেৰিয়ে বোলে জুলফিকাৰ আলী ভুট্টোৱে এক্টৰ হ'বলৈ আহিছিল তেওঁ এক্টৰ নহয় পলিটিচিয়ান হ'ল হিটলাৰে ছবিয়ে কি বুলিছে হিটলাৰ বেলেগ হ'ল গতিকে কথাটো হৈছে কি আমি কি হ'ব নোৱাৰোঁ কিন্তু চিনচিয়াৰলি যদি কৰি যাওঁ আমি নিশ্চয় কিবা এটা হ'ব পাৰিম ধন্যবাদ ধন্যবাদ ছাৰ আপোনালোক সকলোলৈকে কৃতজ্ঞতা জনাইছোঁ নাথ ডাঙৰীয়া বাইদেউ আপোনাক সকলোলৈকে আপোনালোকৰ মূল্যৱান সময় আমাক দিছে বোধহয় আনন্দিত হৈছোঁ আৰু এইখিনিতে জনাই থওঁ অহা 15 আগষ্টৰ পৰা আমি এবছৰীয়া শিশু নাট্য বিদ্যালয় আৰম্ভ কৰিম ৰংগালয় শিশু নাট্য বিদ্যালয় দেওবাৰে এই পাঠদান হ'ব আপোনালোকে যোগাযোগ কৰিব পাৰে আপোনালোকে খবৰ দিয়ক এই সকল শিশুটো থাকিব আৰু নতুন শিশু যদি ইয়াত অংশগ্ৰহণ কৰে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আৰু আমি অভিভাৱকসকল আমি অকণমান বহিম কথা পাতিম তেনেহ'লে সামগ্ৰিকভাৱে নাট কৰ্মশালা আজি অন্ত পৰিছে আমাৰ মানে সফলভাৱে ইয়াত হেৰি হৈছে সমাপ্তি হৈছে আপোনালোকৰ সহায় সহযোগিতা অদূৰ ভৱিষ্যতেও আমি কামনা কৰিছোঁ ধন্যবাদ জনাইছোঁ আমি জাতীয় সংগীতৰ অনুষ্ঠানটো আজি শেষ কৰিব খুজিছোঁ Oh
ধন্যবাদ জনাই আজি অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। শুভৰাত্ৰি।